নমস্কাৰ মই বন্ধুতা আৰু আপুনি চাই আছে DY365 ডিজিটেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া আধাৰ কাৰ্ডক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে NRCত আবেদন নকৰা সকলে নাপাব আধাৰ কাৰ্ড তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে এবাৰ আধাৰ কাৰ্ড লাভ কৰিব আধাৰ কাৰ্ড প্ৰদানৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত বৃহৎ সিদ্ধান্ত আৰু NRCত আবেদন নকৰা সকলে নাপাব আধাৰ কাৰ্ড আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড আধাৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত দায়িত্ব দিয়া হ'ব 21জন ADC আৰু UIDAIত আধাৰ ভেৰিফিকেশ্যনৰ পাছত চক্ৰ বিষয়ে আধাৰ পৰ্যবেক্ষণ কৰিব আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণৰ পাছতহে আধাৰ প্ৰদান কৰা হ'ব আৰু অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰাৰ বাবে আধাৰ প্ৰদানত এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ নাপায় তাৰ বাবে আচলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে এবাৰ আধাৰ কাৰ্ড প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হয় আধাৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত দায়িত্ব দিয়া হ'ব 21জন ADC UIDAIত আধাৰ ভেৰিফিকেশ্যনৰ পাছত চক্ৰ বিষয়ে আধাৰ পৰ্যবেক্ষণ কৰিব NRCত আবেদন নকৰা সকলে আধাৰ কাৰ্ড লাভ নকৰিব পৰ্যবেক্ষণৰ পাছতহে আধাৰ প্ৰদান কৰা হ'ব অনুপ্ৰৱেশকাৰী ভাৰতত যাতে সোমাব নোৱাৰে তাৰ বাবে আচলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো সন্দেহযুক্ত লোকে যাতে সহজতে আধাৰ কাৰ্ড লাভ নকৰে তাৰ বাবে আচলতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আৰু ডাঙৰ সিদ্ধান্ত কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে NRCত আবেদন নকৰা সকলে নাপাব আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ এবাৰ ৰাজ্য চৰকাৰ কঠোৰ হৈ পৰিছে তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড আৰু আধাৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত দায়িত্ব দিয়া হ'ব 21জন ADC UIDAIত আধাৰ ভেৰিফিকেশ্যনৰ পাছত চক্ৰ বিষয়ে আধাৰ পৰ্যবেক্ষণ কৰিব আৰু আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণৰ পাছতহে আধাৰ কাৰ্ড প্ৰদান কৰা হ'ব কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ কাৰ্ড নাপায় তাৰ বাবে এই সিদ্ধান্ত লৈছে এতিয়া কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আধাৰ সন্দৰ্ভত কি কৈছে শুনাই ল'ব বিচাৰে BSF অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু সেয়েহে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ছেকেণ্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি BSFৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছোঁ আৰু এই শৃংখলাৰ এটা পৰ্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে খুব কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰে পৰা ঘোষণা কৰিছে ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে
তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। GAD ডিপাৰ্টমেণ্ট আৰু ADCৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব। যেতিয়া এখন এপ্লিকেশ্যন UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে, ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI, এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে, তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। চাৰ্কুল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে, কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে চাৰ্কুল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব, যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। আজি কেবিনেটে এটা খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপোনালোকক মই এই কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছোঁ।